বাস্তুৰ কিছু ঘৰুৱা বিধি যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু। বাস্তুদোষৰ বাবে বহু লোকৰ ৰাতি টোপনিৰ সমস্যা হোৱা দেখা যায়। ৰাতি টোপনি নাহিব পাৰে বা বেয়া সপোন দেখি হঠাৎ সাৰ পাই যাব পাৰে। ঘৰত যদি বহু পৰিমাণে বাস্তুৰ দোষ থাকে তেন্তে এই সমস্যা হ'ব পাৰে। এই সমস্যাৰ পৰা উপশম পাবলৈ কিছু ঘৰুৱা বিধি আছে। তাৰ বাবে আপোনাক লাগিব এটা তামৰ বা পিতলৰ গিলাচ। সদায় ৰাতি শুবৰ সময়ত তামৰ বা পিতলৰ গিলাচটোত এগিলাচ পানী লৈ পানীগিলাচ ঢাকি শিতানৰ ফালে থৈ দিব। এনেকুৱা কৰিলে আপোনাৰ টোপনি লাহে লাহে ভাল হ'ব। লগতেই যিবোৰ বেয়া সপোন দেখে সেইবোৰ নাইকিয়া হ'ব। টকা পইচাৰ অভাৱ এনেদৰে নোহোৱা কৰিব পাৰি। বাসগৃহৰ যিখন মুখ্য দ্বাৰ খুব বেছি চাফা কৰি ৰখাটো প্ৰয়োজন। লগতেই সদায় পুৱা শুই উঠি ঘৰখন চাফা কৰাৰ লগতে মুখ্য দ্বাৰখন চাফা কৰাটো অতি প্ৰয়োজনীয়। লগতে তামৰ গিলাচত এগিলাচ পানী লৈ তাত কেঁচা হালধিৰ ৰস মিহলাই এখিলা পাণৰ পাতেৰে ঘৰৰ বাহিৰত আৰু ভিতৰত পানী ছটিয়াব। এনেকুৱা কৰিলে ঘৰৰ নিগেটিভ এনাৰ্জি নাইকিয়া হয়। লগতে পইচাক লৈ সৃষ্টি হোৱা অসুবিধাও নাইকিয়া হয়। বাস্তুদোষৰ পৰা উপশম পাবলৈ ঘৰত কি নিয়ম পালন কৰিব লাগে। ধৰ্মীয় কিতাপ কেতিয়াও শোৱা ঠাইত নিব নালাগে। বিশেষকৈ ধৰ্মীয় কিতাপ কেতিয়াও গাৰুৰ তলত লৈ শুব নালাগে। হনুমান চালিচা কেতিয়াও বিচনাত পঢ়িব নালাগে। ৰাতিপুৱা আৰু গধূলি প্ৰতিদিনেই ঘৰত বন্তি জ্বলাব লাগে। ঘৰৰ মুখ্য দ্বাৰৰ পৰা যাতে কোনো ধৰণৰ শব্দ নোলায় সেয়া মন কৰিব লাগে। ঘৰৰ উত্তৰ পূব দিশত কেতিয়াও ডাষ্টবিন ৰাখিব নালাগে। ঘৰৰ মাজমজিয়াত কেতিয়াও গধুৰ বস্তু ৰাখিব নালাগে।